মৰিগাঁও জিলাৰ যমুনাপাৰ হাইস্কুলৰ গণিতৰ শিক্ষক প্ৰয়াত ৰঞ্জিত বৰুৱা যোৱাকালি গুৱাহাটীৰ এখন প্ৰাইভেট নাৰ্ছিং হোমত ইহলীলা সম্বোধন কৰে। তেখেতে যমুনাপাৰ হাইস্কুলত ২৬ বছৰ কাল বিনা বেতনে শিক্ষকতা কৰি আছিল গণিতৰ বিষয়ত। গতিকে চৰকাৰৰ পৰা বহুত অৱহেলিত হ'ল বিদ্যালয়খন। এতিয়ালৈ চৰকাৰে বিদ্যালয়খন প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। বিনা বেতনে তেখেতে গোটেই জীৱনটো এই অনুষ্ঠানটোতেই শিক্ষকতা কৰি ঘৰে ঘৰে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই তেখেতে গোটেই জীৱনটো অতিবাহিত কৰিলে। যোৱাকালি তেখেত দেহাৱসান হৈছে। তেখেতৰ মৃত্যুত আমাৰ এই জাগি ভকত গাঁও গোটেই অঞ্চলৰ জনসাধাৰণে বহুত দুখ প্ৰকাশ কৰিছে। কাৰণ তেখেত গোটেই জীৱনটো শিক্ষা জগতৰ লগতেই তেখেত জড়িত হৈ আছিলে। কেইবাটাও অনুষ্ঠানত তেখেতে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাইছিল বিনা বেতনে। গতিকে আমি চৰকাৰক এটা বিশেষ অনুৰোধ জনাইছোঁ, তেখেতৰ এজনী পত্নী আৰু দুটা কণ শিশুক এৰি থৈ গৈছে। আমি চৰকাৰক বিশেষভাৱে এটাই অনুৰোধ কৰিছোঁ যে এই বিদ্যালয়খন অতি সোনকালে প্ৰাদেশিকৰণ কৰক আৰু আমাৰ অন্য শিক্ষক শিক্ষয়িত্ৰীসকলেও যাতে জীৱন গঢ়াত চৰকাৰে সুবিধা প্ৰদান কৰে, তাৰ বাবে মই চৰকাৰৰ ওচৰত বিশেষভাৱে অনুৰোধ জনাইছোঁ।